আজি আমি শিকিম ডাইৰেক্ট এণ্ড INDIRECT indirect NARRATION ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন। আজি আমি ডাইৰেক্ট আৰু ইনডাইৰেক্ট নেৰেশ্যনৰ বিষয়ে শিকিম। কোনো ব্যক্তিৰ বক্তব্য আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। কোনো ব্যক্তিৰ বক্তব্য আমি দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। ব্যক্তিজনৰ নিজৰ উক্তিটো হুবহু তুলি দিব পাৰোঁ। এনেধৰণে উদ্ধৃতি দিয়াকে ডাইৰেক্ট স্পীচ বোলা হয়। নাইবা বক্তাই কোনো কোৱা কথাখিনিকে তেওঁ কোৱা ধৰণেই নকৈ আমাৰ নিজৰ ধৰণেও ব্যক্ত কৰিব পাৰোঁ। এনেধৰণৰ উক্তিক ইনডাইৰেক্ট নেৰেশ্যন বুলি কোৱা হয়। ৰাম said I am ill, ডাইৰেক্ট নেৰেশ্যন। Ram said I am ill. এইটো হ'ল ডাইৰেক্ট নেৰেশ্যন। Ram said I am ill, direct narration. Ram said that he was ill, indirect narration. Ram said I am ill, direct narration. Ram said that he was ill, indirect narration. Ram said I am ill, direct narration. Ram said that he was ill, indirect narration. Ram said that he was ill, indirect narration. Hari said I am a good boy, direct narration. Hari said that he was a good boy. Hari said I am a good boy, direct narration. Hari said that he was a good boy, indirect narration. Hari said I am a good boy, direct narration. Hari said that he was a good boy, indirect narration. বক্তাই কোৱা কথাখিনিক আমাৰ ধৰণে প্ৰকাশ কৰাটোৱে হৈছে ইনডাইৰেক্ট নেৰেশ্যন। বক্তাই যেতিয়া ডাইৰেক্ট কয় তাক ডাইৰেক্ট নেৰেশ্যন, আৰু বক্তাই কোৱা কথাখিনিক আমাৰ ধৰণেৰে আমি যদি বুজাই কওঁ সেয়া হৈছে ইনডাইৰেক্ট নেৰেশ্যন।